মোৰ মুখৰ আকৃতি চাই তোমালোকে ভাবিছা চাগে বাৰ আকৌ আজি কি হ'ল? মুখৰ আকৃতি সলনি হোৱাৰো কাৰণ আছে, সেয়া বাৰু কৈ আছো। কিন্তু আজি ৰাতিপুৱাই মই ওলাই আহিলো অলপমান শাক-পাচলি বজাৰ কৰিবলৈ। দিন আৰু সময় বহুত সোনকালে সলনি হ'ল। আগতে মায়ে আমি স্কুলৰ পৰা আহোঁতে বেলেগ বেলেগ বিভিন্ন আহাৰ বনাই থয়, ঠিক তেনেকেই আজি মই মাৰ কাৰণে বনাইছো। সৰুতে স্কুলৰ পৰা পাওঁহিহে কেৰাহীখন আগতীয়াকে দাঙি চাওঁ যে মায়ে কি বনাইছে আজি, আৰু তেতিয়া ইমান যে মাৰ খাওঁ যে হাত ভৰি নোধোৱাকৈ তহঁতি পাকঘৰত সোমাইছ বুলি। আমাৰ মা যে বিৰাটে বেছি চিকচাক, সেইকাৰণে কিবা কৰাৰ আগতো 10 বাৰ ভাবিব লাগে। যোৱাকালি যিহেতু মই ববিহঁতৰ ঘৰতে আছিলো, এয়া আহি আকৌ আজি ভাবিলো কিবা এটা ভালকে মাৰ কাৰণে বনাই থওঁ। কিন্তু মই কাম কৰিম আৰু কিবা ভাল হ'ব সেয়া জানো হ'ব পাৰে? ইমানেই বেছি চব্জিত নিমখ চোকা হ'ল মোৰ মুখৰ আকৃতি সলনি হৈ গ'ল। আৰু মায়ে কি ক'লে সেয়া তোমালোকে লং ভিডিঅ'টো চোৱাগৈ।